নামৰ এইটো কি কয় পৰ্টেল মোৰ নামত এটা নিউজ তেওঁলোকে পাব্লিছ কৰিছে। মই নেকি কংগ্ৰেছ গভৰ্ণমেণ্ট আহিলে মই উৰ্দু ইউনিভাৰ্চিটি বিচাৰিম, কিন্তু যিটো কোনো অৰ্থই নাই। বৰ্তমান গভৰ্ণমেণ্টে মাদ্রাসা এডুকেশন টোটালি বন্ধ করে দিছে, আর উর্দু কলেজ তো নাই। কলেজ থাকলে ইউনিভার্সিটি লাগিব। অসমত তো এখনো উর্দু কলেজ নাই। গতিকে কি হিসাবত মই এটা উর্দু ইউনিভার্সিটি বিচাৰিম? একদম গোকাট মিছা কথা। গতিকে সেইটোৰ এগেইনষ্টত মই এফআইআৰ দিছোঁ। কোনে কৰিছে কি বুলি সন্দেহ হয়? কোনে কৰিব পাৰে কি সন্দেহ হয়? নাই, তাততো ডিটেইলছ একো দিয়া নাই। আপোনাৰ সন্দেহ কি? কিবা ৰাজনৈতিক কিবা ৰাজনীতি থাকিব পাৰে, কাৰণ আমি কংগ্ৰেছ দল কৰোঁ। কংগ্ৰেছ দলৰ ধৰ্মনিৰপেক্ষ নীতি অৱলম্বন কৰি আমি চলোঁ। গতিকে কংগ্ৰেছৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ কাৰণে মানে বৰ্তমান যিটো ৰাজনীতি চলি আছে, এই ৰাজনীতিত হয়তো এইটোই দেখুৱাব খোজে যে কংগ্ৰেছৰ বিধায়কে কংগ্ৰেছ গভৰ্ণমেণ্ট আহিলে উৰ্দু ইউনিভাৰ্চিটি বিচাৰিব। গতিকে এইটো কোনো মিনিংলেছ কথা এটা, য'ত উৰ্দু কলেজে নাই। কলেজ নাথাকিলে ইউনিভাৰ্চিটিৰ কি কাম? গতিকে এটা আননেচেচাৰী এটা কথা ইয়াত ওলাই দিছে। গতিকে মোৰ লগতে মোৰ দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ কাৰণে কোনোবাই দুষ্কৃতিকাৰীয়ে এই অভিযোগটো আনিছে। যদি ৰাজনৈতিকভাৱে কিবা ষড়যন্ত্ৰ কৰিছে, কোনটো দলৰ প্ৰতি আপোনাৰ সন্দেহ হয়? কোনটো দলে কৰিব পাৰে? না, মই কোনো দলক সন্দেহ কৰা নাই, কাৰণ আজিকালি জানে আপোনালোকে যে সস্তীয়া কিছু পৰ্টেল ওলাইছে, নিউজ যধে মধে পাব্লিছ কৰি এটা পপুলাৰিটি ল'ব বিচাৰে। কিন্তু এইটো ক্ষেত্ৰত মোৰ ডাউট আছে যে কোনোবা ইয়াত জড়িত আছে ইয়াৰ বেকত। ৰাজনৈতিকভাৱেই হওক, কোনোবা ব্যক্তিগতভাৱেই হওক, কোনোবা জড়িত থাকিব পাৰে, কিন্তু মোৰ কোনো সন্দেহ কাৰো প্ৰতি হোৱা নাই। যিটো কথা নহয় সেইটো কথা কেনেকৈ তেওঁলোকে আৱিষ্কাৰ কৰিব, সেইটো মই ভবা নাই। কিন্তু যিটো ৱেব পৰ্টেলত সেই প্লেটখন লগোৱা হৈছিল, সেই পৰ্টেলত লিখা হৈছে যে এখন জনসভাত ভাষণ দিওঁতে আপুনি এই কথাখিনি উল্লেখ কৰিছে। কেতিয়া, ক'ত, কোন বছৰ, কোন চনত, সেইবিলাক কথা একো লিখা নাই। আপোনালোকে যিহেতু আজি এজাহাৰ দাখিল কৰিলে, এই ৱেব পৰ্টেল হৈছিল নেকি বা কিবা গম পাইছে নেকি আপোনালোকে? নাই কৰা, কাৰণ এইটো মোৰ দায়িত্ব যে যিটো কথা মই কোৱা নাই এই কথাটো তেওঁলোকে পাব্লিছ কৰাৰ কাৰণে হয়তো অসমৰ কিছু মানুহ বিশ্বাস কৰিব যে হয়তো ক'বও পাৰে। সেইকাৰণে মই এইটো যিহেতু কৰা নাই, মই কোনো বক্তব্য ৰখাও নাই, কোনো কোৱাও নাই, যাৰ কাৰণে তেওঁৰ কেছ ফাইল কৰিছে। কি বিচাৰে এইটো তদন্ত হ'ব লাগে, কি কাৰণে ফেক নিউজ এটা পাব্লিছ কৰিলে। বা হিন্দু ভোটখিনি হ'ব পাৰে যে কংগ্ৰেছৰ বিধায়কে উৰ্দু ইউনিভাৰ্চিটি বিচাৰে। গতিকে এনেই যিটো ৰাজনীতি চলি আছে বৰ্তমানে, এই ক্ষেত্ৰত এইটো আমি নুই কৰিব নোৱাৰি, হ'ব পাৰে।